নমস্কাৰ মই নেত্ৰজিত বৰা আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো যে অসমত উপস্থিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱত আৰু 3 দিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত আৰএছএছ প্ৰধান গৰাকী এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আমি জনাই আছো অসমত উপস্থিত আৰএছএছ প্ৰধান মোহন ভাগৱত আৰু 3 দিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে আৰএছএছ প্ৰধান গৰাকী এই মুহূৰ্তৰ এক ব্ৰেকিং আমি জনাই আছো অসমত উপস্থিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱত এক বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব আৰএছএছ প্ৰধান মোহন ভাগৱতে আৰু যাৰ বাবে গুৱাহাটীত উপস্থিত হৈছে মোহন ভাগৱত বিভিন্ন প্ৰান্তৰ বহু আৰএছএছ কাৰ্যকৰ্তা উপস্থিত থাকিব এই বৈঠকত আৰএছএছৰ বিভিন্ন কাৰ্যাৱলী বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আমি জনাই আছো অসমত উপস্থিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱত এক বিশেষ বৈঠকৰ বাবে অসমত উপস্থিত হৈছে আৰএছএছ প্ৰধান গৰাকী 3 দিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱত আৰু এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব আৰএছএছ প্ৰধান মোহন ভাগৱত আৰু যাৰ বাবে তেওঁ ইতিমধ্যে অসমত উপস্থিত হৈছে বিভিন্ন প্ৰান্তৰ বহু আৰএছএছ কাৰ্যকৰ্তা উপস্থিত থাকিব এই বৈঠকত আৰু এই বৈঠকতে আৰএছএছৰ বিভিন্ন কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে জনাইছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ অসমত উপস্থিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱত আৰু এই সন্দৰ্ভত আমি অধিক তথ্যৰ বাবে সংযোগ স্থাপন কৰিছো সতীৰ্থ সাংবাদিক অভিজিত আচাৰ্যৰ সৈতে আমি পুনে অভিজিত আচাৰ্যৰ কাষলৈ গৈছো অভিজিত আচাৰ্য আৰএছএছ প্ৰধান মোহন ভাগৱত ইতিমধ্যে অসমত উপস্থিত হৈছে আৰু গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে অসমত উপস্থিত হৈছে 3 দিনীয়া কাৰ্যসূচীৰে অভিজিত আচাৰ্য আপোনাৰ হাতত এই মুহূৰ্তৰ অধিক তথ্য কি আছে হয় স্যার নেত্ৰ আজি খন্তেক সময়ৰ পাছতেই গুৱাহাটীত আহি উপস্থিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱত আৰু যেহেতু কোভিডৰ বাবে অসম ক্ষেত্ৰীয়ৰ যি বৈঠক সেই বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু কোভিডৰ বিভিন্ন কাৰণৰ বাবে অসমত এই বৈঠক অনুষ্ঠিত হোৱা নাছিলে কিন্তু আজি অসমত আহি উপস্থিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱত আৰু কিছু সময়ৰ পাছতেই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা তেওঁ আহি পুনে গুৱাহাটীত তেওঁ উপস্থিত হৈছে আৰু গুৱাহাটীত উপস্থিত হৈ আজিও তেওঁ কিছু আৰএছএছৰ যিসকল শীৰ্ষ পৰ্যায়ৰ বিষয়া বা অসম ক্ষেত্ৰৰ যিসকল বিষয়া তেওঁলোকৰ সৈতে বৈঠকত তেওঁ বহিছে আৰু কালি পুৱা 8 বজাৰ পৰা নিশা 8 বজালৈকে তেওঁ এক ৰুদ্ধধাৰ বৈঠকত বহিব আৰু মুঠ তেওঁ 3 দিনত মুঠ তেওঁ 48 ঘণ্টা তেওঁ বৈঠকত বহিব আৰু 48 ঘণ্টাত অসম ক্ষেত্ৰৰ যিসকল বিষয়ববীয়াসকল আছে তেওঁলোকৰ সৈতে তেওঁ বৈঠকত বহিব আৰু কোভিডৰ বিভিন্ন প্ৰটকলৰ বাবে তেওঁ যিসকলে তেওঁক লগ কৰিব তেওঁলোকক কোভিড টেষ্ট কৰি তেওঁলোকক সাক্ষাৎ কৰিব দিয়া হৈছে আৰু যিসকল অসম ক্ষেত্ৰৰ বিশেষকৈ যিসকল বিষয়াই তেওঁৰ সৈতে বৈঠকত মিলিত হ'ব সেইসকল বিষয়াক কোভিডৰ টেষ্ট কৰি তেওঁৰ সৈতে বৈঠকত বহিব আৰু বিভিন্নজন যিহেতু তেওঁৰ অসম ক্ষেত্ৰৰ যিসকল লোক আছে তেওঁলোকে তেওঁৰ সৈতে বৈঠকত বহিব আৰু অসম ক্ষেত্ৰৰ বিশেষকৈ অসম বা উত্তৰ পূৰ্বৰ যি আৰএছএছৰ ভেটি আৰু কেনেকৈ সুদৃঢ় কৰা যায় বা অসমত যেহেতু বিজেপি চৰকাৰ চলি আছে গতিকে 2021ৰ বিধানসভা নিৰ্বাচন সমাগত গতিকে 2021ৰ বিধানসভা নিৰ্বাচনক লৈও হয়তো কথা হ'ব আৰু বিশেষকৈ আৰএছএছৰ যিসকল পুৰণি নেতা আজি ভাৰতীয় জনতা পাৰ্টিত তেওঁলোকে সাংসদ হৈ আছিলে বা বিধায়ক হৈ আছিলে পৰৱৰ্তী সময়ত 2016 চনত যেহেতু যিসকলে টিকট লাভ কৰা নাই বা যিসকলে টিকটৰ পৰা বঞ্চিত হৈছে সেয়া লাগিলে বিধানসভাই হওক বা লোকসভাই হওক সেইসকল দৰাচলতে যিসকল পুৰণা যিসকল আৰএছএছ কৰ্মী বা পুৰণা যিসকল ভাৰতীয় জনতা পাৰ্টিৰ যিসকল লোক বা যিসকল সাংসদ আছিল বা বিধায়ক আছিল সেইসকল ব্যক্তিয়ে হয়তো মোহন ভাগৱতক হয়তো সাক্ষাৎ কৰিব নিশ্চয় অভিজিত আচাৰ্য মূলতঃ আৰএছএছৰ বিভিন্ন কাৰ্যাৱলী সন্দৰ্ভতে আলোচনা কৰাৰ সম্ভাৱনা আছে বৈঠকত নিশ্চয়কৈ যেনেকে নেত্ৰ 2021ৰ বিধানসভা নিৰ্বাচন সমাগত আৰু কোৱা হয় যে নিৰ্বাচনৰ পূৰ্বে বা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে আৰএছএছে য'ত তেওঁলোকে চৰকাৰ গঠন কৰে বা আৰএছএছে তেওঁলোকে ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰে বুলি ক'ব লাগিব আৰু সেই আৰএছএছৰ যিসকল স্বয়ংসেৱক বা সংঘ পৰিয়ালৰ যিসকল লোক সেইসকল লোকে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে নামি পৰে আৰু তেওঁলোকে নিৰ্বাচনৰ পূৰ্বত নামি পৰি তেওঁলোকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট তেওঁলোকে প্ৰস্তুত কৰে আৰু সেই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আৰএছএছ প্ৰধানগৰাকীৰ হাতত তেওঁলোকে অৰ্পণ কৰে আৰু সেই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আৰএছএছ প্ৰধানগৰাকী বা সংঘ পৰিয়ালৰ যিসকল শীৰ্ষ পৰ্যায়ৰ যিসকল লোক বা সংঘ পৰিয়ালৰ যিসকল শীৰ্ষ পৰ্যায়ৰ ব্যক্তি সেইসকলে সেই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ ভিত্তিতে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে তেওঁলোকে আলোচনা কৰে আলোচনা কৰি এই সমগ্ৰ দিশটো তেওঁলোকে পৰ্যালোচনা কৰিহে টিকট প্ৰদান কৰে বা নিশ্চয় অভিজিত আচাৰ্য আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো আৰু কাইলৈ যিহেতু অসমত আহি ইতিমধ্যে উপস্থিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱত আৰু কাইলৈৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰ বাবে তেওঁ বৈঠকত অংশ লোৱাৰ সম্ভাৱনা আছে আৰু 3 দিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ'ব আৰএছএছ প্ৰধান গৰাকী আৰু এক বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব আৰএছএছ প্ৰধান মোহন ভাগৱতে বিভিন্ন প্ৰান্তৰ বহু আৰএছএছ কাৰ্যকৰ্তা উপস্থিত থাকিব এই বৈঠকত আৰএছএছৰ বিভিন্ন কাৰ্যাৱলী সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে।